এই অসমখনত মানে ইমানেই ফাল্টু মানুহৰে ভৰ্তি হৈ আছে ন, মই কি ক'ম মানে। মানুহজন ঢুকাই তেওঁক শ্মশানত নিয়াও নাই এতিয়ালৈকে। চব মানুহবোৰে মানুহজনীৰ বিষয়ে ইমান বেয়া বেয়াকৈ উলিয়াইছে। আমি হোৱা হ'লে আউলি বাউলি হৈ থাকিলেহেঁতেন। কি আউলি বাউলি, কিমান কান্দিব, কিমান কান্দিব। তেওঁ কিমান কান্দিছে আপোনালোকে জানে জানো? হা, দেখিছে জানো? চাদৰ মেখেলা একদম পৰিপাটিকৈ পিন্ধি গৈছে। ফটা চিটা চাদৰ মেখেলা পিন্ধি যাব নি? চেলাউৰি আঁকি গৈছে, ঘড়ী পিন্ধি গৈছে, হাই হিল পিন্ধি গৈছে। হে ভগৱান, ইমান ধ্যান দিব পাৰিছে জুবিন গাৰ্গৰ ৱাইফৰ, গম পাইছেনে? মানুহজন ঢুকালে বুলি কি একদম আউলি বাউলি হৈ তেওঁৰ অৱস্থাটো দেখিছেনে? চকু ফুলি গৈছেগৈ। কিমান কান্দিব, কিমান কান্দিব। তেওঁ চকু পানীও শুকাই গৈছে, গম পাইছেনে? ইমান লেতেৰা কথা কেনেকৈ ভাবিব পাৰে, সেইটো কথা বাদেই দিলোঁ। তেওঁ মেনেজাৰজনৰ লগতো যে ফটো এখন আগতে ফটো মৰা এখন দি দিছে, পুৰণা ফটো এখন। সেইখন ফটোটো মানুহে বেয়াকৈ ক'বলৈ এৰা নাই, এইটোৰ লগত কিবা আছে বুলি। নিজৰ ঘৰতে থাকে, হা, নিজৰ ঘৰতে থাকে, ককায়েক বুলি ভাবিব পাৰে, ভায়েক বুলি ভাবিব পাৰে। ইমান নেৰো মেণ্টেলিটি কেনেকৈ হ'ব পাৰে আপোনালোকে, হা? মানুহবোৰে তেনেহ'লে ভাবক, জুবিন দা ঢুকাবলৈ পালেহে মানুহগৰাকীক কি সন্মান কৰিব চাওকচোন। মানে জুবিন দা থাকোঁতে ৱাইফক চিনি পালে, এতিয়া জুবিন দা ঢুকালে নহয় ৱাইফক চিনি নাপায় মানে। একদম মানে যাৰ যি মন গৈছে তাকে কৈছে। নাপায়, ইমান তললৈ গিৰিব নাপায় দেই। ইমান বেয়া বেয়া ভাৱ ধাৰণা কেনেকৈ আহিব পাৰে আপোনালোকৰ? যিসকলে কৈছে তেওঁলোকক কৈছোঁ দেই, ইমান বেয়া বেয়া ভাৱ ধাৰণা, শুনিয়ে মানে দুখ পাইছোঁ। তেওঁ কি এই 4 দিন 5 দিন ধৰি কান্দিয়ে থাকিব নেকি? তেওঁ অন্তৰৰ ভিতৰত যিখিনি জুই লাগি আছে, মানুহজন হেৰুৱাইছে, তেওঁ নিজৰ মানুহজন হেৰাইছে, সেই কথাটো এবাৰ ভাবি লওক ভালকৈ। আপুনি কি কৰিছেনো? আপুনি কোনে কি পিন্ধিছে, কোনে নাই পিন্ধা, যোনে কৈছে এই কথাখিনি তেওঁক কৈছোঁ মই। সেইগৰাকী এগৰাকী মাইকী মানুহে হয়, মাইকী মানুহে মাইকী মানুহৰ শত্ৰু যে, সেইটোৱে কথা। তেওঁ মানে নৈ বোৱাইয়ে থাকিব লাগিছিলে, ফটা চিটা কাপোৰ পিন্ধি থাকিব লাগিছিলে, আউলি বাউলি চুলি হ'ব লাগিছিলে। থাকিব নোৱাৰে তেনেকৈ কিছুমান মানুহ। আমিয়ে থাকিব নোৱাৰোঁ, যেনেকুৱাই পৰিস্থিতি নহওক। অকণমান ঢঙত থাকিব আমি জানো মানে। নাপায়, আপুনি একো হেৰুৱা নাই। আপোনাৰ জুবিন দালৈও মৰম নাই, গম পাইছে? কিন্তু তেওঁ কি হেৰাইছে জানে? তেওঁ নিজৰ মানুহজন হেৰাইছে। গৰিমা বৌক বেয়াকৈ কোৱা মানুহগৰাকীৰ নাম হৈছে মমতা শইকীয়া। নাপায়, গম পাইছে? আপুনিও মাইকী মানুহ, আপুনিও মাইকী মানুহ, ইমান বেয়াকৈ ক'ব কেনেকৈ পাৰিছে? উফ ৰাম ৰাম, ভাবি ভাবি মানে কিবা লাগিছে। মানুহে মানে মানুহগৰাকীক কিমান বিকৃত ৰূপ কৰি দিছে। হাজবেণ্ডজন ঢুকাবলৈ পালেহে, তেওঁ থকা হ'লে আপোনালোকে তেওঁক কিবা এটা ক'ব পাৰিলেহেঁতেনে? কেতিয়াওতো ক'ব নোৱাৰিলেহেঁতেন। কিয় কৈছে এনেকৈ? নাপায়, অঁ দি দিয়া, অঁ নাপায়, বুজিছে? একদম নাপায় এইবোৰ কাম যে। আপোনাৰ মন গ'ল লিখি দিলে। আপোনাৰ মনটোৰ লগত মিলা কিছুমান মানুহ আছে, সেই মানুহবোৰো তেনেকৈ ভাবিবলৈ বাধ্য হৈ গৈছে। বাধ্য হৈছে মানে কি, তেওঁলোকৰ মনতো আছে যে হয় হয় কৰি দিছে আৰু, সেইটোৱে। ইমান লেতেৰা কথা কেনেকৈ ভাবিব পাৰে? আপুনি কৈছে কাকনো ক'ম লিখিয়ে দিলোঁ। লিখি দি কি কৰিলে? হা, লিখি দি কি কৰিলে? আজিকালি ছ'চিয়েল মিডিয়াৰ যুগটো কেনেকুৱা জানেই। কেনেকুৱাকৈ গৈছে, কেনেকুৱাকৈ কোবত চলিছে মানে চাওকচোন। আপোনাৰ লেতেৰা মনটো ইয়াতেই প্ৰমাণ পোৱা গৈছে।